নমস্কাৰ, মই ভাস্কৰ জ্যোতিপে আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছোঁ। সমষ্টিৰ খবৰত আলোচনা কৰিম উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিষয়ে। বৰাক উপত্যকাৰ উত্তৰ কৰিমগঞ্জ সমষ্টি নিৰ্বাচনী ৰাজনীতি অতি আকৰ্ষণীয় হৈ পৰিছে। উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ৰাজনীতি পূৰ্বতকৈ কিছু পৃথক হৈছে। উত্তৰ কৰিমগঞ্জ সমষ্টি নিৰ্বাচনী বতাহ কোবাল গতিৰে দেখা গৈছে। বিজেপি, কংগ্ৰেছ, AIDF এই তিনিটা দলে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু সেইকাৰণে শ্ৰীভূমি জিলাৰ সমষ্টিকেইটাৰ ভিতৰত উত্তৰ কৰিমগঞ্জ সমষ্টি হৈ পৰিছে বিশেষ আকৰ্ষণীয়। আমি উত্তৰ কৰিমগঞ্জ সমষ্টিৰ কিছু তথ্য প্ৰথমে চাই ল'ব বিচাৰিছোঁ। 22খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভাৰে উত্তৰ কৰিমগঞ্জ সমষ্টি গঠিত। 22খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভাৰে উত্তৰ কৰিমগঞ্জ সমষ্টি গঠিত। পৌৰসভাখন হৈছে শ্ৰীভূমি পৌৰসভা। শ্ৰীভূমি পৌৰসভা এখন পৌৰসভা আছে, কিন্তু গৰিষ্ঠ সংখ্যক গাঁও আছে। সমষ্টিটো এক প্ৰকাৰ এখন নগৰ আৰু বৃহৎ সংখ্যক গাঁৱক লৈ গঠিত হৈছে। বৰাক উপত্যকাৰ ৰাজনীতিৰ যি স্বাভাৱিক পৰিক্ৰমা, সেই স্বাভাৱিক পৰিক্ৰমাৰ পৰা বৰ এটা পৃথক নহয় উত্তৰ কৰিমগঞ্জ সমষ্টি। সমষ্টিটোৰ মুঠ ভোটাৰ 2,60,281 গৰাকী। পুৰুষ ভোটাৰ 1,32,828 গৰাকী। মহিলা ভোটাৰ 1,27,453 গৰাকী। মুছলমান ভোটাৰ হৈছে 1,40,000। সমষ্টিটোত মুছলমান ভোট 1,40,000 আছে। এই 1,40,000 ধৰ্মীয় সংখ্যালঘু ভোটে সমষ্টিটো নিৰ্ণায়ক ভূমিকা পালন কৰে। উত্তৰ কৰিমগঞ্জ সমষ্টিত ধৰ্মীয় সংখ্যালঘু ৰাজনীতিয়ে প্ৰাধান্য পাব। স্বাভাৱিকতে 1,40,000 ধৰ্মীয় সংখ্যালঘু ভোট আছে। সেইকাৰণে ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু ৰাজনীতিৰ সমীকৰণ বিশেষকৈ বৰাক উপত্যকাৰ সমষ্টিকেইটাত ধৰ্মীয় সংখ্যালঘু ৰাজনীতিৰ সকলো দিশে কৰিমগঞ্জ উত্তৰ সমষ্টিটো আমি দেখিবলৈ পাওঁ। হিন্দু ভোটাৰ 1,20,000। 1,20,000 হিন্দু ভোট। মুছলমান ভোটতকৈ 20,000 ভোট কম আছে। এই দিশৰ পৰা নিৰ্বাচনী সমীকৰণৰ জনগোষ্ঠীগত দিশবোৰ অতি তাৎপৰ্যপূৰ্ণ হয়। হিন্দু ভোট 1,20,000, মুছলমান ভোট 1,40,000। এই দিশটো উত্তৰ কৰিমগঞ্জ সমষ্টিত নিৰ্বাচনত বিশেষভাৱে মন কৰিবলগীয়া। চাহ জনগোষ্ঠীৰ ভোটাৰ আছে 7,000। সমষ্টিটোত চাহ জনগোষ্ঠীৰ ভোট আছে 7,000 ভোট আছে। মূলত আমি হিন্দু ধৰ্মাৱলম্বী ভোট আৰু ধৰ্মীয় সংখ্যালঘু ভোট এই দুটা দিশৰ ফালে দিয়ে সমষ্টিটোৰ নিৰ্বাচনী সমীকৰণৰ কেইটামান দিশ আপোনালোকৰ আগত আমি দাঙি দেখুৱাম। বিজেপি প্ৰাৰ্থী সুব্ৰত ভট্টাচাৰ্য। বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে সুব্ৰত ভট্টাচাৰ্য। সুব্ৰত ভট্টাচাৰ্য শ্ৰীভূমি জিলাৰ এজন জ্যেষ্ঠ বিজেপি নেতা। তেওঁ জিলা বিজেপিৰ 2টা কাৰ্যকালৰ সভাপতি আছিলে। জিলা বিজেপিৰ সভাপতি হিচাপে তেওঁ দক্ষতাৰ পৰিচয় দিছিলে। শ্ৰীভূমি জিলাত বিজেপি সংগঠন শক্তিশালী কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে। কংগ্ৰেছ আৰু তেওঁৰ কাৰ্যকালৰ সময়তে কংগ্ৰেছ আৰু AIDFৰ পৰা বৃহৎ সংখ্যক লোক বিজেপিত যোগদান কৰিছে। অৰ্থাৎ শ্ৰীভূমি জিলাত বিজেপিৰ সংগঠন শক্তিশালী কৰা, বিজেপিৰ গণভিত্তি শক্তিশালী কৰাত সুব্ৰত ভট্টাচাৰ্যৰ ভূমিকা গুৰুত্বপূৰ্ণ। সুব্ৰত ভট্টাচাৰ্য ছাত্ৰ জীৱনৰ পৰা ৰাজনীতি কৰি আহিছে। ছাত্ৰ জীৱনৰ পৰা ৰাজনৈতিক সামাজিক দিশৰ লগত জড়িত আৰু যিহেতু সংগঠক হিচাপে তেওঁ এজন দক্ষ সংগঠক আৰু সেই ব্যক্তিজনক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বিজেপিয়ে। স্বাভাৱিকতে বিজেপিৰ বাবে প্ৰাৰ্থীগৰাকী সমষ্টিটোৰ অতি চিনাকি প্ৰাৰ্থী হৈছে আৰু সুব্ৰত ভট্টাচাৰ্যই তেওঁৰ দলৰ কাম কাজৰ জৰিয়তে সমষ্টিটোৰ জনসম্পৰ্ক ভাল ৰাখি আহিছিলে। সকলো দিশৰ পৰা বিজেপিয়ে ভাবিছে যে তেওঁলোকে এজন শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে সমষ্টিটোত। কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদ। জাকাৰিয়া আহমেদ কংগ্ৰেছ প্ৰাৰ্থী। তেওঁ এজন শক্তিশালী প্ৰাৰ্থী, তেওঁ এজন প্ৰতিশ্ৰুতি সম্পন্ন প্ৰাৰ্থী। জাকাৰিয়া আহমেদেও এক ৰাজনৈতিক পৰিয়ালৰ পৰা আহিছে। জাকাৰিয়া আহমেদৰ পিতৃ আছিলে প্ৰাক্তন বিধায়ক। তেওঁলোকৰ পৰিয়ালৰ সুদীৰ্ঘ দিনৰ বৰাকৰ ৰাজনীতিত ভূমিকা আছিলে, শ্ৰীভূমি জিলাৰ ৰাজনীতিত ভূমিকা আছিলে। প্ৰাক্তন বিধায়কৰ পুত্ৰ আৰু তেওঁ নিজেও ৰাজনীতিত যথেষ্ট সক্ৰিয় হৈ আছে। আৰু যিহেতু বৰাক উপত্যকাত কংগ্ৰেছে প্ৰাৰ্থী দিওঁতে দেখা গৈছে যে এইবাৰ তেওঁলোকে সকলো দিশ চালি জাৰি প্ৰাৰ্থী দিছে। কংগ্ৰেছেও ভাবিছে যে জাকাৰিয়া আহমেদক প্ৰাৰ্থী প্ৰক্ষেপ কৰি সমষ্টিটো তেওঁলোকে নিজৰ দখললৈ আনিব পাৰিব। AIDFৰ প্ৰাৰ্থী হৈছে চৌধুৰী হিব্বুৰ ৰছুল উছামা মবৰুৰ।
AIUDFৰ প্ৰাৰ্থীগৰাকীও সক্ৰিয় প্ৰাৰ্থী তেওঁ ধৰ্মীয় সংখ্যালঘু সমাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু সামাজিকভাৱে বিভিন্ন ক্ষেত্ৰত তেওঁ জড়িত হৈ আহিছে তেওঁৰ সক্ৰিয় AIUDFৰ ৰাজনীতি আৰু তেওঁ এটা বিশেষ ৰাজনৈতিক পৰিয়ালৰ পৰা আহিছে এই বিশেষ ৰাজনৈতিক পৰিয়ালৰ পৰা অহা কাৰণে তেওঁৰো এক ৰাজনৈতিক ঐতিহ্য আছে অৰ্থাৎ কংগ্ৰেছ আৰু AIUDFৰ প্ৰাৰ্থীগৰাকী দুয়োজনেই ৰাজনৈতিক পৰিয়ালৰ পৰা অহাৰ কাৰণে তেওঁলোকৰ পৰিয়ালৰ ঐতিহ্য আছে শ্ৰীভূমি জিলাৰ ৰাজনীতিত সেই দিশৰ পৰা তেওঁলোকৰ এটা পূৰ্বৰ পৰা গণভিত্তি আছে স্বাভাৱিকতে কংগ্ৰেছ AIUDFৰ দুয়োগৰাকী প্ৰাৰ্থী আৰু বিজেপি প্ৰাৰ্থীগৰাকী ক'বলৈ গ'লে তিনিগৰাকী প্ৰাৰ্থীয়ে যথেষ্ট দক্ষ শক্তিশালী প্ৰাৰ্থী সেইবাবে উত্তৰ কৰিমগঞ্জত এইবাৰ নিৰ্বাচন হৈ পৰিছে আকৰ্ষণীয় নিৰ্বাচনী সমীকৰণৰ কথা ক'বলৈ গ'লে যেহেতু 1,40,000 ধৰ্মীয় সংখ্যালঘু ভোট 1,20,000 হিন্দু ধৰ্মাৱলম্বী ভোট বিজেপিয়ে লক্ষ্য কৰিছে যে যাতে হিন্দু ধৰ্মাৱলম্বী ভোটৰ বৃহৎ সংখ্যক তেওঁলোকৰ লগত থাকে অৰ্থাৎ হিন্দু ভোটৰ বিভাজন হ'লে বিজেপিৰ কাৰণে বিপদ হ'ব কিন্তু বিজেপিয়ে কিমান সংখ্যক হিন্দু ভোট নিজৰ লগত ৰাখিব পাৰিব সেইটো মন কৰিবলগীয়া কাৰণ হিন্দু ভোটৰ এটা স্বাভাৱিক বিভাজন হয় মুছলমান ভোটতকৈ হিন্দু ভোটৰ বিভাজন হয় উত্তৰ কৰিমগঞ্জ সমষ্টিটো হ'ব বুলি তেওঁলোক নহ'ব বুলি ক'ব পৰা নাযায় উত্তৰ কৰিমগঞ্জ সমষ্টিত যদি বিজেপিয়ে 60% হিন্দু ভোট নিশ্চিত হয় তেতিয়াহ'লে তেওঁলোকে জয়ৰ সম্ভাৱনা অধিক স্পষ্ট হ'ব সেইকাৰণে হিন্দু ভোটৰ মাজত যাতে বিভাজন নহয় বৃহৎ সংখ্যক হিন্দু ভোট যাতে তেওঁলোকে লাভ কৰে বিজেপিয়ে সেই দিশটোত বিশেষ গুৰুত্ব দিছে কাৰণ ধৰ্মীয় সংখ্যালঘুৰ ভোট স্বাভাৱিকতে বিজেপিলৈ নাহে বুলিয়ে ক'ব পৰা যায় অতি কম সংখ্যক আহিলেও সেয়া কিন্তু বৰ ধৰিবলগীয়া নহয় তাৰ বিপৰীতে চাহ জনগোষ্ঠীৰ ভোটটো বিজেপিয়ে পাব বুলি আশা কৰিছে আৰু কংগ্ৰেছৰ তুলনাত উত্তৰ কৰিমগঞ্জ সমষ্টিত চাহ জনগোষ্ঠীৰ ভোট বিজেপিয়ে পোৱাৰ সম্ভাৱনা আছে তাৰ বিপৰীতে ধৰ্মীয় সংখ্যালঘুৰ সমীকৰণটো মন কৰিবলগীয়া 1,40,000 মুছলমান ভোট আছে কিন্তু মুছলমান ভোট কংগ্ৰেছেও লাভ কৰিব AIUDFে লাভ কৰিব কংগ্ৰেছ এবাৰ আত্মবিশ্বাসী কাৰণ AIUDFক এবাৰ ভোট নিদিয়ে মুছলমান ভোটাৰে তেওঁলোকে বিজেপিক প্ৰতিৰোধ কৰিব পৰা শক্তিশালী বিকল্প প্ৰাৰ্থী হিচাপে কংগ্ৰেছক প্ৰাৰ্থীক ভোট দিব বুলি তেওঁলোকে বিশ্বাস কৰি আছে বিশেষকৈ গৌৰৱ গগৈ নেতৃত্বত অসমত কংগ্ৰেছে এক পৰিৱৰ্তন আনিব পাৰে বুলি সংখ্যালঘু সমাজৰ মাজত ধাৰণা হৈছে সেইকাৰণে AIUDFতকৈ কংগ্ৰেছে অধিক ভোট পাব কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও যেহেতু এজন দক্ষ প্ৰাৰ্থী তেওঁ এটা ৰাজনৈতিক পৰিয়ালৰ পৰা আহিছে তেওঁ সুদীৰ্ঘদিন ৰাজহুৱা জীৱনত আছে সেই দিশৰ পৰা তেওঁৰো জনসম্পৰ্ক ভাল অৰ্থাৎ ধৰ্মীয় সংখ্যালঘু ভোটৰ এক বৃহৎ সংখ্যক কংগ্ৰেছে পাব বুলি ভাবিছে একেদৰে হিন্দু ভোটৰো এক অংশ কংগ্ৰেছলৈ যাব হিন্দু ভোট মূলতঃ বিজেপি আৰু কংগ্ৰেছৰ মাজতে ভাগ হ'ব বিজেপিয়ে গৰিষ্ঠ সংখ্যক পালে তাৰ আন অংশ যাব কংগ্ৰেছলৈ কিন্তু কংগ্ৰেছে যদি ধৰ্মীয় সংখ্যালঘুৰ গৰিষ্ঠ সংখ্যক ভোট পায় আৰু হিন্দুৰ এক অংশ ভোট যায় তেতিয়াহ'লে কিন্তু কংগ্ৰেছো শক্তিশালী অৱস্থানত আহি যায় সমষ্টিটোত এতিয়া প্ৰশ্নটো আহি পৰিছে যে AIUDFে ধৰ্মীয় সংখ্যালঘু ভোট কিমান পাব AIUDFৰ প্ৰাৰ্থীগৰাকী ধৰ্মীয় সংখ্যালঘুৰ লগত জড়িত সমাজত সক্ৰিয় হৈ আহিছে তেওঁ ধৰ্মীয় সংখ্যালঘু সমাজৰ বিভিন্ন কাম কাজৰ লগত জড়িত তেওঁ এটা ৰাজনৈতিক পৰিয়ালৰ পৰা আহিছে AIUDFৰ ভেটিও তাত অস্বীকাৰ কৰিব পৰা পৰ্যায় নাই কিন্তু শেহতীয়াভাৱে যোৱা লোকসভা নিৰ্বাচনৰ পাছত AIUDFৰ যি অৱক্ষয় হৈছিলে তাৰ প্ৰভাৱ উত্তৰ কৰিমগঞ্জ সমষ্টিটো পৰিছে সেই দিশৰ পৰা কংগ্ৰেছতকৈ AIUDF পিছ পৰি আছে তৎসত্ত্বেও AIUDFৰ ভোট যদি বাঢ়ি যায় সেই AIUDFৰ ভোট যিমানেই বাঢ়ি যাব তাৰ ক্ষতি হ'ব কংগ্ৰেছৰ বিজেপিয়ে সেই দিশটো চাইছে যে AIUDFৰ ভোট বাঢ়িলে কংগ্ৰেছৰ ভোট হ্ৰাস পাই যাব অৰ্থাৎ মুছলমান ভোট কংগ্ৰেছ আৰু AIUDFৰ মাজত বিভাজন হ'লে বিজেপিৰ অংক মিলিব কিন্তু কংগ্ৰেছে কৰি আছে যে বৃহৎ সংখ্যক মুছলমান ভোট পাব একাংশ হিন্দু ভোট পাব আনহাতে AIUDF কেৱল হিন্দু ধৰ্মাৱলম্বী ভোটৰ ওপৰত কেৱল মুছলমান ভোটৰ ওপৰতে AIUDFে দৃষ্টি দিবলগীয়া হৈছে সেই দিশটো মন কৰিবলগীয়া নিৰ্বাচনী সমীকৰণ মূলতঃ এইকেইটা দিশৰ ওপৰত দিয়ে যাব আৰু আমি উল্লেখ কৰা দিশকেইটাৰ বাহিৰে বৰ বিশেষ সমীকৰণে নিৰ্বাচনী যুঁজত আটাইকেইটা দল আগবাঢ়ি নাযায় ইছুৰ কথা পিছত বেলেগ কথা সেয়া
বিজেপিৰ গণভিত্তি কিমান গণভিত্তিৰ কথাত আমি ইতিমধ্যে কৈছোঁ যে হিন্দু ধৰ্মাৱলম্বী ভোটাৰৰ মাজত বিজেপিৰ শক্তিশালী গণভিত্তি আছে হিন্দু ভোটাৰৰ মাজত যথেষ্ট গণভিত্তি আছে এই গণভিত্তিৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ সংগঠন শক্তিশালী হৈ আছে হিন্দু অধ্যুষিত অঞ্চলসমূহত বিজেপিৰ মূল আধাৰটোৱে হৈছে এইটো তাৰ লগতে বিজেপি মূল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত বৰাক উপত্যকাত যি উন্নয়নমূলক কাম কাজ হৈছে সেইটো তেওঁলোকে অধিক গুৰুত্ব দিছে বৰাক উপত্যকাৰ উন্নয়নমূলক কাম কাজৰ যাতে সুফল উত্তৰ কৰিমগঞ্জ সমষ্টিবাসীয়েও পায় সেইটো এটা গুৰুত্বপূৰ্ণ ইস্যু হৈ আছে সেই দিশটো তেওঁলোকে চালি জাৰি চাইছে পূৰ্বৰ কংগ্ৰেছ এতিয়া বিজেপিৰ গণভিত্তি ইয়াৰ লগতে বিজেপিয়ে অসমৰ বাঙালী হিন্দুৰ ক্ষেত্ৰত গ্ৰহণ কৰা স্থিতিটো উত্তৰ কৰিমগঞ্জ সমষ্টিত গুৰুত্বপূৰ্ণ বিজেপি এই সকলো দিশৰ পৰা তেওঁলোকৰ গণভিত্তি হিন্দু ভোটাৰৰ মাজত শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হৈছে বুলি তেওঁলোকে দাবী কৰি আহিছে কংগ্ৰেছৰ গণভিত্তি কিমান কংগ্ৰেছৰ গণভিত্তি আছে ধৰ্মীয় সংখ্যালঘুৰ মাজত কংগ্ৰেছ শক্তিশালী AIDF দুৰ্বল হৈ অহাৰ লগে লগে ধৰ্মীয় সংখ্যালঘু ভোটাৰ কংগ্ৰেছৰ ওচৰলৈ আহিলে আৰু পৰম্পৰাগতভাৱে হিন্দু ভোটাৰো কংগ্ৰেছৰ লগত আছে অৰ্থাৎ বৃহৎ সংখ্যক ধৰ্মীয় সংখ্যালঘু আৰু হিন্দু ভোটাৰৰ জৰিয়তে কংগ্ৰেছৰ গণভিত্তিও সমষ্টিটোত শক্তিশালী সমষ্টিটোত বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হ'ব কিন্তু এই ক্ষেত্ৰত আৰু এটা দিশ আমি উল্লেখ কৰিব লাগিব যে বিজেপি কংগ্ৰেছৰ কথা কৈছোঁ তাত সমষ্টিটোৰ নিৰ্বাচনী ইস্যু কি হ'ব সমষ্টিটোৰ নিৰ্বাচনী ইস্যু মূলতঃ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ উন্নয়ন উত্তৰ কৰিমগঞ্জ সমষ্টিত উন্নয়নৰ ক্ষেত্ৰত বহু কাম এতিয়াও কৰিবলৈ বাকী আছে যোৱা সময়ছোৱাত বিজেপি চৰকাৰে কি কাম কৰিলে তাৰ খতিয়ান লৈ বিজেপি প্ৰাৰ্থীক ভোট দিয়া নিদিয়াৰ সিদ্ধান্ত ল'ব আৰু নতুন কি প্ৰতিশ্ৰুতি দিয়ে সেয়াও গুৰুত্বপূৰ্ণ হ'ব উন্নয়ন অন্যতম প্ৰধান গুৰুত্বপূৰ্ণ ইস্যু বাট পথ শিক্ষা স্বাস্থ্য আদিৰ এই উন্নয়ন বিচাৰে এই উন্নয়নৰ এক দৃঢ় প্ৰত্যয়জনক প্ৰতিশ্ৰুতি দিব লাগিব কংগ্ৰেছেও দিব লাগিব বিজেপিয়েও দিব লাগিব তাৰ লগতে হিতাধিকাৰীয়ে ব্যাপক প্ৰভাৱ পেলাব উত্তৰ কৰিমগঞ্জ সমষ্টিত হিতাধিকাৰীৰ ভোট বৃহৎ সংখ্যক বিজেপিয়ে পাব বুলি আশা কৰিছে কংগ্ৰেছেও কিন্তু হিতাধিকাৰীৰ বিকল্প প্ৰতিশ্ৰুতি দিছে সেয়াও সমানে গুৰুত্বপূৰ্ণ তাৰ লগতে বৰাক উপত্যকাৰ সামগ্ৰিক উন্নয়ন বৰাক উপত্যকাৰ স্বাৰ্থ ধৰ্মীয় সংখ্যালঘুৰ ৰাজনীতিৰ বিভিন্ন দিশ সেয়া সমগ্ৰ ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘুৰ ৰাজনীতিৰ যিবোৰ ইস্যু বৰাক উপত্যকাৰ ধৰ্মীয় সংখ্যালঘুৰ ৰাজনীতিৰ যিকেইটা ইস্যুৱে গুৰুত্ব পাইছে ধৰ্মীয় সংখ্যালঘুৰ সুৰক্ষা ধৰ্মীয় সংখ্যালঘুৰ ন্যায্য প্ৰাপ্তি ধৰ্মীয় সংখ্যালঘুৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হোৱাৰ প্ৰসংগও গুৰুত্বপূৰ্ণ একেদৰে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ সুৰক্ষা বংগমূলীয় মুছলমানৰ পৰা হোৱা আগ্ৰাসন ৰোধ কৰা এই প্ৰসংগবোৰ গুৰুত্বপূৰ্ণ অৰ্থাৎ উত্তৰ কৰিমগঞ্জত নিৰ্বাচনী ইস্যুত উন্নয়ন সুৰক্ষা বৰাকৰ উন্নয়ন আদি গুৰুত্বপূৰ্ণ এই সকলোবোৰ দিশে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ভোটাৰক প্ৰভাৱান্বিত কৰিব আৰু আজিৰ দিনলৈকে দেখা গৈছে যে সমষ্টিটোত এবাৰ বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হ'ব ইয়াৰ মাজত AIDFে কিমান ভোট লাভ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব বিজেপি আৰু কংগ্ৰেছৰ নিৰ্বাচনী ফলাফল এতিয়া AIDF কিমান শক্তিশালী AIDFৰ কথা ইতিমধ্যে আমি কৈছোঁ যে AIDFৰ শক্তি পূৰ্বতে সমষ্টিটোত আছিল নাই বুলি ক'ব পৰা নাযায় AIDFৰ অৱক্ষয়ৰ বাবে হ্ৰাস পালে আৰু প্ৰাৰ্থীগৰাকী যিহেতু এটা ৰাজনৈতিক পৰিয়ালৰ প্ৰাৰ্থীগৰাকীৰো প্ৰভাৱ আছে সেই দিশৰ পৰা AIDF আত্মবিশ্বাসী হৈ আছে তেওঁলোকে তাত শক্তিশালী প্ৰতিদ্বন্দিতা আগবঢ়াব পাৰিব তেওঁলোকৰ দৃঢ় ধাৰণা যে সমষ্টিটোত তেওঁলোকে শক্তিশালী প্ৰতিদ্বন্দিতা আগবঢ়াত কোনো জটিলতা নাহে কিন্তু AIDFে ভবাৰ দৰে AIDF শক্তিশালী নহয়নে তাক লৈ প্ৰশ্নবোধক চিহ্ন আছে কাৰণ ধৰ্মীয় সংখ্যালঘু সমাজত কংগ্ৰেছ বনাম AIDFৰ যি দুটা দিশ দেখিবলৈ পোৱা গৈছে সেই দুটা দিশ সমানে আগবাঢ়ি যোৱা যেন লগা নাই বৰঞ্চ কংগ্ৰেছে অধিক ভোট লাভ কৰিব বুলি তেওঁলোকে দাবী কৰিছে কিন্তু AIDFে সমষ্টিটোত তেওঁলোকে শক্তিশালী প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ নিজস্ব কিছু স্থানীয় সমীকৰণ আছে যিবোৰ স্থানীয় সমীকৰণক AIDFে অতি গুৰুত্ব সহকাৰে লৈছে ক'বলৈ গ'লে AIDFে সমষ্টিটোত অতি দক্ষতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে সুকৌশলেৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে কংগ্ৰেছৰ ভোট যাতে বৃদ্ধি নহয় তাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে
কংগ্ৰেছৰ ভোট প্ৰতিহত ৰোধ কৰাৰ কাৰণে চেষ্টাত ব্ৰতী হৈছে। এতিয়া প্ৰশ্ন আহি পৰে যে ধৰ্মীয় সংখ্যালঘুৰ প্ৰথম পচন্দ কংগ্ৰেছ হ'ব নে AIUDF হ'ব, তাৰ ওপৰত AIUDFৰ শক্তি নিৰ্ভৰ কৰিব। কিন্তু আপাত দৃষ্টিত দেখা গৈছে কংগ্ৰেছো শক্তিশালী, AIUDFো সমানে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আগবাঢ়ি গৈছে। সমষ্টিটোত দেখিবলৈ পোৱা গৈছে যে বিজেপি, কংগ্ৰেছ, AIUDFৰ বৰ্তমানলৈকে এই স্থিতি এনেকুৱাই। নিৰ্বাচনী প্ৰেক্ষাপটত সমষ্টিটোত আজিৰ দিনলৈকে এই অৱস্থাই দেখা গৈছে। তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব, বিজেপি কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। AIUDFে কিমান ভোট লাভ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব সকলোবোৰ কথা। কিন্তু বিজেপিৰ অংকও কিমান শুদ্ধ হ'ব হিন্দু ভোটাৰৰ ক্ষেত্ৰত, কংগ্ৰেছৰ অংকও ধৰ্মীয় সংখ্যালঘু ভোটৰ ক্ষেত্ৰত কিমান শুদ্ধ হ'ব, সেই একেদৰে AIUDFে ধৰ্মীয় সংখ্যালঘুৰ মাজত পূৰ্বৰ আস্থা ঘূৰাই আনিব পাৰে নে নোৱাৰে, সেয়াই হ'ব মূল কথা। মূলতঃ এইকেইটা দিশৰ ওপৰত নিৰ্ভৰ কৰিয়ে আগবাঢ়িছে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ নিৰ্বাচনী গতিপথ।